দলগাঁৱৰ শ্যামপুৰত বৰষুণে নষ্ট কৰিলে শ শ বিঘা মাটিৰ জলকীয়া খেতি। ৰাজ্যত এতিয়া নেৰানেপেৰা বৰষুণ, চদিশে কেৱল পানী আৰু পানী। নেৰানেপেৰা বৰষুণৰ ফলত ঠায়ে ঠায়ে বানপানী। দিশহাৰা হৈ পৰিছে পাচলি খেতিৰ খেতিয়ক। বৰষুণ আৰু বানপানীৰ কবলত শ শ বিঘা মাটিৰ জলকীয়া খেতিৰ লগতে ভিন্ন পাচলি খেতি পথাৰতে নষ্ট হৈছে। দৰং জিলাৰ দলগাঁও বিধানসভা সমষ্টিৰ শ্যামপুৰ খৰণি চাপৰিত লাখ লাখ টকা লোকচানৰ সন্মুখীন হৈছে খাটি খোৱা কৃষক। ৰুষ্ট প্ৰকৃতিৰ এনে ৰূপত মূৰে কপালে হাত দিছে কৃষক ৰাইজে। উল্লেখ্য যে প্ৰতি বিঘা মাটিত 20,000 পৰা 25,000 টকা খৰচ কৰি কৃষকে কৰা শ শ বিঘা জলকীয়া খেতি পকিবলৈ ধৰাৰ সময়তে মুখলধাৰ বৰষুণ আৰু ধনশ্ৰী নদীৰ বাঢ়নি পানীয়ে খেতি পথাৰ প্লাবিত কৰি তোলাত কৃষকসকল দিশহাৰা হৈ পৰিছে। প্ৰথমেই মই এই শ্যামপুৰত ইমান এনেকুৱা ধৰণৰ কাহিনী হৈ যোৱাৰ পিছতেও কোনেও খবৰ লোৱা নাই। মই সাংবাদিকসকলক ধন্যবাদ জ্ঞাপন কৰিম যে আমাৰ এই শ্যামপুৰত নদীয়ে যি বাঢ়নি পানীয়ে যি ক্ষতি কৰিছে খেতি বাতিৰ ফালৰ পৰা আমাৰ একমাত্ৰ খবৰ লোৱা সাংবাদিকসকলেই আছে। আজিলৈকে কৃষি বিভাগৰ পৰা কোনো বিষয়া আজি আমাৰ এই শ্যামপুৰত আহি খেতি বাতিৰ বিষয়ে হওক বা নদীৰ বিষয়ে হওক কোনো খবৰ লোৱা নাই। তো মই ক'ব বিচাৰিছোঁ যে এই কৃষিসকলে খেতিয়কসকলে এই খেতি বাতিবোৰ যে কৰিছিলে সব দৰিদ্ৰ সীমাৰেখাৰ তলৰ মানুহ। তেখেতসকলে বিভিন্ন এংগেলৰ পৰা টকা পইচা ধাৰ লৈ খেতি বাতি কৰিছিলে আৰু এই খেতি বাতিৰ পৰা ইনকাম কৰি 2 পইচা পাই ল'ৰা ছোৱালীক বিদ্যালয়মুখী কৰিছিলে, ল'ৰা ছোৱালীক স্কুলত পঠাইছিলে আৰু ইয়াৰ পৰাই উপাৰ্জন কৰি সিহঁতে তেখেতৰ যিটো মৌলিক অধিকাৰ আহাৰ বাসস্থান এইবিলাক যোগান ধৰে। কিন্তু আজি সেইবিলাকৰ পৰা বঞ্চিত হ'ব লগা হৈ আছে। তো মই ভাবিম যে এই ধাৰ লৈ খেতি বাতি কৰা মানুহখিনিৰ অৱস্থা আজি কি হ'ব। আমি শ্যামপুৰৰ গোটেই মানুহ 90% ওপৰত ক'ব গ'লে 99% মানুহ আমি খেতিয়ক মানুহ, কৃষক মানুহ। আমি খেতি বাতি কৰি এই চব্জিবোৰ আপোনালোকে দেখাই পাইছে কোনো ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ মাটিবোৰ ইমান ধুনীয়া মাটি, আমি ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ খেতি বাতি চব্জি উৎপাদন কৰোঁ। এই চব্জিবোৰ খালি অসমতেই নহয়, অসমৰ বাহিৰৰ মানুহেও এই আমাৰ শ্যামপুৰৰ চব্জি যদি আমি ক'ব যাওঁ যে আমাৰ অসমৰ ভিতৰত আটাইতকৈ ডাঙৰ এটা মাৰ্কেট বালুগাঁও মাৰ্কেট, খাৰুপেটীয়াৰ বালুগাঁও মাৰ্কেট। আৰু সেই মাৰ্কেটত আমি যদি ক'ব যাওঁ 70% চব্জি আমাৰ শ্যামপুৰৰ পৰা যায়। এটা কৃষি ফালৰ পৰা কেন্দ্ৰস্থল বুলি আমি শ্যামপুৰক ক'ব পাৰি। শ্যামপুৰৰ পৰা আজি বন্ধাকবিৰ পৰা আৰম্ভ কৰি তিতা আপোনাৰ জিকা যিমান আছে চব্জি সব চব্জি আমি খেতি বাতি আমাৰ চাপৰি মানুহখিনি কৰোঁ। মৰি গৈছে এই নেৰানেপেৰা বৰষুণৰ ফলত আৰু নদীটোৰ কোনো প্ৰটেকশ্যন নাই কাৰণে নদীৰ পানীখিনি সোনকালে উঠি আহে। পানী যদি 2-3 দিনমান এটা খেতিত থাকে তেতিয়াহ'লে এই খেতি বাতিখিনি মৰিয়ে যাব। তো মই ভাবিম এই খেতি বাতিবিলাক যে নষ্ট হৈ গ'ল, আমাৰ কৃষকসকলে কেনেকৈ আগুৱাই যাব পাৰিব সেই বিষয়ে যদি অলপ চৰকাৰে চিন্তা চৰ্চা কৰে তেতিয়াহ'লে আমি সেই কৃষকসকলে অলপ সহায়ৰ হাত পাম বুলি আশা ৰাখিছোঁ। আজি চাওক আমাৰ এই চহৰ অঞ্চলৰ এই মানুহখিনিয়ে এই কৃষিৰ ওপৰতে জীৱিকা নিৰ্বাহ কৰে আৰু ইয়াই আমাৰ শ্যামপুৰ তথা দলগাঁও সমষ্টিত দৰং জিলাৰ কৃষিয়ে শাক পাচলিয়ে গোটেই অসমলৈকে সিঁচৰিত হৈ থাকে। আৰু আজিৰ তাৰিখলৈকে আমাৰ বালুগাঁও বিখ্যাত বজাৰ বালুগাঁও বজাৰ আৰু বালুগাঁও বজাৰত চব্জি নাই। কাৰণ চৰ চাপৰি অঞ্চলৰ যেতিয়া খেতিবিলাক বৰষুণৰ নেৰানেপেৰা বৰষুণৰ ফলত আজি যেতিয়া নষ্ট হৈ গৈছে, আজি বজাৰত চব্জিৰ নাটনি দেখা পাইছোঁ আমি। আৰু আমি বজাৰত এতিয়া চব্জি কিনিবলৈ গ'লে বহুত টকা বহুত দামত কিনিব লগা হয়। কাৰণ এই চৰ অঞ্চলৰ চব্জিবিলাক নষ্ট হৈছে। গতিকে আমাৰ এই প্ৰায় 200-300 বিঘা মাটি আজি নেৰানেপেৰা বৰষুণৰ ফলত নষ্ট হোৱাৰ ফলত এই প্ৰায় 100 পৰা 150 পৰিয়াল আজি এই কৃষি ভূমি নষ্ট হোৱাৰ ফলত ইয়াতে ঘৰত বহি থাকিব লগা হৈছে। আৰু এই পৰিয়ালবিলাক কেনেকৈ চলিব তেওঁলোকে কোনো ধৰণৰ দিহাহাৰা হৈ গৈছে। গতিকে আমি নেৰানেপেৰা বৰষুণৰ ফলত ধনশিৰি নৈৰ বাঢ়নি পানীয়ে গোটেই অঞ্চলটো বিস্তৃত হৈ গৈছে। আৰু আজিৰ তাৰিখলৈকে দুৰ্ভাগ্যজনক কথা কৃষি বিভাগে এতিয়ালৈকে কোনো বিষয়ে দি খবৰ লোৱা নাই। আৰু 200-300 ঘৰ বা পৰিয়ালৰ মানুহ আজি খেতি বাতি নষ্ট হৈ যোৱাৰ পিছত কি কৰিব, কেনেকৈ থাকিব তেওঁলোকে বহুত চিন্তিত হৈ আছোঁ আমি। গতিকে কৃষি বিভাগে অতি সোনকালে ইয়াৰ ওপৰত এটা বিভাগীয় মানুহ পঠাই দিব লাগে আৰু আমাৰ ক্ষতিপূৰণৰ এটা ব্যৱস্থা কৰিব লাগে। দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিএফ গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW
MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিএনএমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাজমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইটলৈ www.nefcollege.org লৈ। ধন্যবাদ।